যিহেতু বহুত দিন ভিডিঅ' বনোৱা নাই, আজি ভাবিলোঁ এটা বনাওঁ আৰু পটককৈ টপিকৰ কথা ভাবোঁতে পটককৈ মনলৈ বহুত ইম্পৰ্টেণ্ট টপিক এটা আহিলে, যিটো মোৰ মনত মোৰ ছিংগিং জাৰ্ণিত বহুতবাৰ আহিছিল একচুৱেলি, এতিয়া নাহে কাৰণ মোৰ সেইটো ডাউট ক্লিয়াৰ হ'ল। কুৱেশ্যনটো আছিলে, মই সৰুৰে পৰা বহুত বেলেগ বেলেগ জনৰাত গান গাওঁ আৰু গান গাই ভাল পাওঁ। সেইটো প্ৰচেছ মই এনজয় কৰোঁ। মই কেতিয়াও এটা জনৰাত মানে ষ্টিক হ'ব নোৱাৰোঁ। ধৰক মই বিহুৱে গাই থাকিব নোৱাৰোঁ, মই মডাৰ্ণে গাই থাকিব নোৱাৰোঁ, ক্লাছিকেল গাওঁ, গজলছ গাওঁ, মই গাই থাকোঁ, কিন্তু সদায় কাৰণে মই ফৰ আ ভেৰি লং পিৰিয়ড অফ টাইম, একচুৱেলি মোৰ দেন 1 উইকটো মই সেইটো কণ্টিনিউ কৰিবই নোৱাৰোঁ। মই সেইটো গাই থাকিম মাজে মাজে, কিন্তু মোক বেলেগ এটা লাগিব তাৰপিছত। আৰু সেইটো নট অনলি ইন মিউজিক, ইন most of the aspects of my life সেইটো হয় যে মোক চেঞ্জেছ লাগে। সেইটো ভালো বেয়াও, চব জেগাতে সেইটো ভাল আৰু বেয়া ছাইড এটা আছে। আপোনাৰ লাইফত যদি ফৰ এক্সাম্পল সেইটো হয়, চেঞ্জেছ আহি থাকিলে আপোনাৰ লাইফটো মনোটনাছ হৈ নাযায়, বৰিং হৈ নাযায় মানে বেচিকেলি। কিন্তু তাৰ নিগেটিভ ছাইডটো হৈছে আপোনাৰ তেতিয়া লাইফত কনচিষ্টেঞ্চিও নাথাকে কিন্তু কোনো এটা বস্তুক লৈ। তো both sides of the coin। ঠিক তেনেদৰে আপোনাৰ মিউজিকতো আপুনি যদি বেলেগ বেলেগ জনৰাত এজ এ ছিংগাৰ আপুনি যদি গায়, তেতিয়া আপোনাৰ আপুনি ভাৰ্চেটাইল ছিংগাৰৰ টেগটো লগাব পাৰিব, কিন্তু আপোনাৰ কোনো ছিগনেচাৰ নাথাকে তেতিয়া যে ই এনেকুৱাই গায়, ই এনেকুৱা কামেই কৰে, এনেকুৱা। ঠিক আছে, আজি মোৰ ৰোমেণ্টিক গান শুনিব মন গৈছে, ৰোমেণ্টিকটো নৱৰঞ্জনে গায়, তাৰ গানেই শুনিম আৰু কাৰ গান শুনিম। সেই বস্তুটো তেতিয়া হৈ নাথাকে, কাৰণ নৱৰঞ্জনে বিহু গাব, ৰোমেণ্টিকো গাব, গজলো গাব, দুখৰো গাব, সুখৰো গাব, হেপ্পিও গাব, এনাৰ্জেটিক গানো গাব। এতিয়া বস্তুটো কমপ্লিকেটেড হৈ গ'ল। এতিয়া এজ এ ছিংগাৰ সেইটো কৰিব লাগে নে নালাগে, তাৰো দুটা ফেক্টৰ। প্ৰথম টেকনিকেল ফেক্টৰ, 2 নম্বৰ এথিকেল ফেক্টৰ। এথিকেল মানে কি আৰু 2 নম্বৰ যিটো মোৰ অফ আৰ্টিষ্টিক বা গোয়িং টু কমাৰ্চিয়েল ছাইড অফ ছিংগিং, ৰাইট। প্ৰথমটো আহিছোঁ টেকনিকেল ফেক্টৰ, যে টেকনিকেলি মোৰ ভইচটোৰ কাৰণে এইটো ভাল নে বেয়া। এতিয়া আপুনি যদি ইমান বেছি নিজকে ট্ৰেইন কৰি লৈছে, ফৰ এক্সাম্পল আপুনি এটলিষ্ট 1 ঘণ্টা ডেইলি ৰিয়াজ বা প্ৰেক্টিছ কৰে, দেন ইউ শ্বুড গ' ফৰ ইট, কাৰণ আপোনাৰ তৈয়াৰ হৈ গৈছে। মই 10 বছৰতকৈ বেছি মোৰ হৈ গ'ল ডেইলি 1 ঘণ্টা বা এটলিষ্ট 40 মিনিটছ ৰিয়াজ কৰা ডেইলি উইদাউট স্কিপিং আ ছিংগল ডে। কেতিয়াবা বহুত বেছি ৰেয়াৰ কেছত স্কিপ হয়, কিন্তু ইমান বেছি তৈয়াৰী এতিয়া মোৰ হৈ গ'ল, ইয়াক মই এতিয়া চিৰহানি কৰিব পাৰোঁ, কষ্ট দিব পাৰোঁ, মই ইয়াক এটা টৰ্চাৰ কৰিব পাৰোঁ। সেইকাৰণে আই কেন গ' ফৰ ইট, আই কেন ছিং এনি জনৰা ডেট আই ৱান্ট টু। কিন্তু ফৰ এক্সাম্পল মোৰ ৰিয়াজ কৰা 1 বছৰ 2 বছৰহে হৈছে, এতিয়া যদি মই এই গজল গালোঁ, এই ৰক গাই দিলোঁ, পটককৈ মেটাল গ্ৰাউল এটা কৰি দিলোঁ, লগালগ মই চুফিলে গ'লোঁ, ডেটছ নট গন ৱৰ্ক। আপোনাৰ ডিঙিটো খুব সোনকালে বেয়া হ'ব, বেছি দেৰি গান গাব আপুনি নোৱাৰিব, আৰু যিকোনো জনৰাত আপুনি ভালকৈ গাব নোৱাৰে, চব ওপৰ হৈ থাকিব। আৰু প্লাছ আপুনি বহুত বেসুৰা গাব। আপোনাৰ ফৰ এক্সাম্পল 2জন মানুহে প্ৰেক্টিছ কৰিছে, আপুনিও প্ৰেক্টিছ কৰিছে, বেলেগ এজনে মানুহে প্ৰেক্টিছ কৰিছে ছেইম একজেক্ট। তেতিয়া বেলেগ এজন মানুহে যোনে এটা ছিংগিং ষ্টাইলে ফ'ল' কৰে, সেইজন মানুহে আপোনাতকৈ বেছি ভাল গাব, আপুনি ইমান ভাল গাব নোৱাৰে, কাৰণ তাৰ মাছল মেমৰি বিল্ড আপ হৈ গ'ল। ফৰ এক্সাম্পল উইথ চুফি, সি চুফিয়ে গায়, তাৰ মাছল মেমৰি বিল্ড আপ হৈ গ'ল, তাৰ ভোকেল কৰ্ডছবিলাকৰ সেইটো বস্তুত খাপ খাই গৈছে। কিন্তু আপোনাৰ ভোকেল কৰ্ডছখিনি খাপ খাব পৰা নাই, আপোনাৰ ভোকেল কৰ্ডছখিনি ষ্টিল কনফিউজ, যে মই চুফি গাওঁ নে ৰক গাওঁ। চ' সি শ্বিফ্ট কৰোঁতে তাৰ খেলি মেলি হয়, সেইকাৰণে সি বেছি ডিষ্টিউণ্ড চাউণ্ড কৰে। এইটো মোৰ লগত বহুত বেছি হৈছিল, আৰু মই এইটো ফিগাৰ আউট কৰিব পৰা নাছিলোঁ ইনিচিয়েলি, যে মই দেখোন বেলেগতকৈ ইমান বেছি ৰিয়াজ কৰোঁ, বেলেগে সুৰত গায়, মই কিয় নোৱাৰোঁ সুৰত গাবলৈ। এইটো কথা আহি যায়। বেলেগে এটা ছিংগিং ষ্টাইলে ফ'ল' কৰে। অসমত কি হয় মেইনলি জ্যোতি সংগীত, ৰাভা সংগীত বা জুবিন গাৰ্গৰ গীত, এনেকুৱা এইটোৱে ফ'ল' কৰে, বা কিছুমানে অকল বিহুৱে গায়, তেওঁলোকৰ কাৰণে ইজি হৈ যায়, তেওঁলোকে ইমান ৰিয়াজ বা প্ৰেক্টিছ নকৰিলেও হ'ব, তেওঁলোকে ৰিয়াজ স্কিপ কৰিলেও ইমান এটা ইম্পেক্ট নপৰে। কিন্তু মই যদি ৰিয়াজ 1 দিন 2 দিন স্কিপ কৰোঁ, খতম, পূৰা বেসুৰা গাম 3 নম্বৰ দিনাখন মই। কিয়? কাৰণ মই বহুত বেলেগ বেলেগ ষ্টাইলত গান গাওঁ, আৰু সেইকাৰণে কি হয়, ডিঙিটোৱে
বিচাৰে ডেইলি সেই মেইনটেনেঞ্চটো ইন দ্য ফৰ্ম অফ ট্ৰেইনিং অৰ প্ৰেক্টিচ অৰ ৰিয়াজ চ' সেইটো কথা চ' কামিং টু দ্য টেকনিকেল ছাইড আপুনি যদি ভাবিছে আপুনি পূৰা তৈয়াৰী এটলিষ্ট 5 বছৰমান আপুনি পূৰা মজাকৈ ৰিয়াজ কৰিছে এইটো 5 বছৰ আৰু এপ্ৰক্স কৈছোঁ আৰু ভালকৈ ৰিয়াজ কৰিছে বা এবছৰেই যদি আপুনি ডেইলি 3-4 ঘণ্টা ৰিয়াজ কৰিছে তেতিয়া আপুনি যি মন যায় গাওক কিন্তু যদি আপোনাৰ ৰিয়াজটো সেইটো লেভেলৰ হোৱা নাই আপুনি এটা জনৰাই যদি ভালকৈ গাব পৰা নাই তেতিয়াহ'লে আপুনি বেলেগলৈ নাযাব সদায় এইটো ট্ৰাই কৰিব এটা জনৰাত পাৰফেক্ট হৈ ল'ব পাৰফেক্ট হৈছে বুলি কেনেকৈ গম পায় ওচৰ পাজৰ মানুহে আপোনাক নিজে আহি কমপ্লিমেণ্টছ দিব আপুনি কাৰো ওচৰত যাব নালাগে যে সেইটো হৈছে নাই চাই দিয়ক নিজে আপোনাক এপ্ৰিচিয়েট কৰিব যিকোনো এটা জনৰাক গাই থাকক তাত যেতিয়া আপুনি ইমানেই ভাল কৰিব তেতিয়া ইউ কেন গ' টু মাল্টিপল জনৰাছ চাইমেলটেনিয়াছলি ইফ ইউ ৱান্ট সেইটোৱে কথা এটা প্ৰথমে ক্লিন আপ কৰক ঘঁহি এটা জনৰাক পূৰা এক্সপাৰ্ট হৈ যাওক তাৰপিছত ইউ কেন গ' ৱেৰ এভাৰ ইউ ৱান্ট টু that is the technical side of singing in different genres. Second, coming to the commercial side or more of a artistic, if you want to pursue music as a career or singing as a career, তেতিয়াহ'লে commercial side to কেনেকুৱা হ'ব এইটো কিন্তু অলপ নেগেটিভ হয় ঠিক আছে মই বহুত এনেকুৱা এক্সাম্পলছ দিব পাৰিম যোন আণ্ডাৰ ৰেটেড ছিংগাৰ্ছ বা সেইটো লেভেলৰ ৰেকগনিশ্যন পোৱা নাই অনলি বিকজ তেওঁলোকে বহুত বেলেগ ষ্টাইল অফ ছিংগিং কৰে বলিউড ছিংগাৰ ইট ইজ ৱেল এণ্ড গুড আপুনি বলিউড লেভেলৰ পাই গৈছে বেলেগ আপুনি গান গাই থাকক আপুনি শ্ব'জ পাব আপুনি গান পাব তাৰ ছিষ্টেমটো বেলেগ কিন্তু যদি আপুনি ইণ্ডিপেণ্ডেণ্টলি গ্ৰ' কৰিব বিচাৰিছে বা ইউ আৰ অন ডেট প্ৰচেছ তেতিয়াহ'লে আপুনি এইটো প্ৰথমতে ট্ৰাই নকৰিব পটককৈ জনৰা শ্বিফ্ট কৰা এইটো মোৰ নিজৰো ভুল বাট আই লুজ কণ্ট্ৰল অভাৰ মাই চেল্ফ মই নিজকে ৰখাব নোৱাৰোঁ মই বেলেগ ষ্টাইল অফ ছিংগিঙত গাই মই দিবই লাগিব সেইটো মোৰ এটা টেণ্ডেঞ্চি আছে সেইটো অডেচিটি আছে মোৰ কিন্তু ইফ ইউ ৱান্ট টু গ্ৰ' কমাৰ্চিয়েলি যিহেতু মই মিউজিকটো এতিয়ালৈকে কমাৰ্চিয়েলি লোৱা নাই মই মাষ্টাৰ্ছ কৰি আছোঁ যদি আপুনি একো কৰা নাই অকল গানে গাইছে ভাবিছে এইটোৱে মোৰ কেৰিয়াৰ তেতিয়াহ'লে আপুনি ইউ ষ্টাৰ্ট অফ উইথ জাষ্ট ওৱান জনৰা হোল্ড ইট ষ্টিক টু ইট ফাৰ্মলি আপুনি এটা জনৰাতে গাওক ফৰ এক্সাম্পল আমি ছেমি ক্লাছিকেল গান গাই ছেমি ক্লাছিকেলে গাওক ইমান ভাল গাওক যে মানুহৰ ছেমি ক্লাছিকেল শুনিব মন গ'লে আপোনাকে শুনিব লাহে সেইটো আপোনাৰ ছিগনেচাৰ কৰি পেলাওক ছেমি ক্লাছিকেলে গাম কিছুমান মানুহ আহিব ক'ব যে ই অকল এনেকুৱা ধৰণেৰে গান গায় বাদ দিয়ক তেওঁলোকে বুজি পোৱা নাই আপুনি কি কৰিব বিচাৰিছে আপুনি নিজৰ এটা ব্ৰেণ্ড ভেলিউ বনাই আছে যে ছেমি ক্লাছিকেল মানেই অমুক গম পাইছে ত' ছেমি ক্লাছিকেলেই গাওক বা যিকোনো জনৰা যিটোত আপুনি গাই আছে তাৰপিছত 2, 3, 4, 5 বছৰৰ পিছত সেইটো টাইম ভেৰি কৰে পাৰ্চন টু পাৰ্চন আপোনাৰ আমুৱাই গৈছে নোৱাৰা হৈছে আৰু মানুহেও নতুন কিবা এটা খোৱাত বিচাৰিছে সেই ছুইট স্পট সেইটো তাতেই আপুনি লাহেকৈ শ্বিফ্ট এটা মাৰক ছেমি ক্লাছিকেলৰ পৰা মই অকণ মডাৰ্ণৰ ফালে যাওঁ তাৰপিছত আৰু এবাৰ আপোনাৰ ব্ৰেণ্ড ভেলুটো লাগি গ'ল মানুহে আপোনাক এনেকুৱাকৈ একচেপ্ট কৰি ল'লে যেনেকৈ নীল আকাশ তে আপুনি এতিয়া যি মন যায় কৰিব পাৰে নীল আকাশে ষ্টাৰ্টিং সেই বিহু সুৰীয়া গীতসমূহৰ পৰাই কৰিছিলে যিটো 3-4 যিটো নেচাৰেল আমাৰ কমাৰ্চিয়েল বিহু সেই সময়ত ওলাইছিলে মাছলৈ গৈছিলোঁ বা শকুন্তলা তেনেকুৱা লাহে নীল আকাশেওতো শ্বিফ্ট কৰিলে নিজৰ ছিংগিং ষ্টাইল বা জনৰা তেখেতে অকল বিহু গাই নাথাকিলে কিমান ধুনীয়া গান গালে তেখেতে তোমাৰ উষা সেইটো কিমান ধুনীয়া গান বা এনেকুৱা কিমান গান গালে তেখেতেও প্ৰথমৰ পৰাই বেলেগ গান গাব জানে বেলেগ ষ্টাইলৰ কিন্তু সেইটো কৰা নাছিলে জাষ্ট টু ক্ৰিয়েট ডেট ব্ৰেণ্ড ভেলিউ সেইকাৰণে মই বাৰে কৈছোঁ ইফ ইউ ৱান্ট টু টেক ইট মিউজিক কমাৰ্চিয়েলি অৰ ছিংগিং কমাৰ্চিয়েলি ষ্টিক টু ওৱান জনৰা ৱৰ্ক অন ইট আপুনি বিকাম আ প্ৰফেশ্যনেল তাৰপিছত আপুনি জনৰা শ্বিফ্ট কৰক চ' বেচিকেলি টু ছামাৰাইজ 2 এছপেক্টছ ফাৰ্ষ্ট টেকনিকেল য'ত আপুনি বহুত বেছি ৰিয়াজ যদি কৰি লৈছে আপুনি যিকোনো গান গাব পাৰে আৰু ছেকেণ্ডলি যদি আপুনি কমাৰ্চিয়েলি ল'ব বিচাৰিছিলে তেতিয়াহ'লে ফাৰ্ষ্ট আপুনি এটা ধৰক তাৰপিছত আপুনি ইউ কেন এক্সপাণ্ড ইউ কেন গ' ৱেৰ এভাৰ ইউ ৱান্ট তো এই দুটাই কথা বেলেগ জনৰা গোৱাটো সিমানে